হয় হেতু বাহিৰৰ ফালে সৰু এটা মাংসপিণ্ড ডেভেলপ হৈ যায় হেতু সময়ত হেতু ফিস্টিউলা বুলি কোৱা হয় আৰু ডাক্তৰে এটো এক্সট্ৰিম লেভেলত যেতিয়া পায়গে সার্জারি কৰিবলে সাজেশন দিয়া হয় তো পাইলস তো টোটাল 4টা গ্ৰেডত আহে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 এন্ড গ্ৰেড 4 পাইলস সিসি ট্যাবলেট যেটো ডেভেলপ কৰা হৈছে এটো ফাৰ্ষ্টৰ 3টা লেভেলৰ কাৰণে ৰেকমেন্ডেড হয় 4 নম্বৰ লেভেলটো অলপ এভয়েড কৰিব পাইলস তো হয় কেলে কাৰণ কি হয় আপোনাৰ হজমটো যদি ভালকে হোৱা নাই তেতিয়া হ'ব পাৰে কনস্টিপেশনৰ প্ৰবলেমটো যদি প্ৰায় ভাগে থাকে আমি ফুল এন্ড ইজিটো ডিসকাস কৰিছো যে নেক্সট স্টেপ কনস্টিপেশনৰ কি হয় পাইলসৰ প্ৰবলেমে হয় হেতু কাৰণে হ'ব পাৰে এক্সাৰসাইজ যদি কৰা নাই এলেহুৱা লাইফষ্টাইলত আছে তেতিয়া হ'ব পাৰে বহুত দীঘলীয়া টাইমৰ কাৰণে বহি পেলাই কাম কৰিব লগা হয় তেতিয়া হ'ব পাৰে পানীটো যদি কম খাইছে তেতিয়াও প্ৰবলেমটো হ'ব পাৰে এটা কাৰণ হেৰিডিটি হয় ফ্যামিলি হিষ্ট্রি যদি কারবার আসিলে প্রবলেমটো তেতিয়া হলে চান্সেস অলপ এটা থাকি যায়গে হাইজিনটো ভালকে যদি মেইনটেইন কৰা নাই সাফ সিগুণ বলা বস্তুটো মেইনটেইন কৰিব লাগে এটো যদি ভালকে সফা বস্তুটো মেইনটেইন কৰা নাই তেতিয়াও হ'ব পাৰে আৰু যেটো মই অলৰেডি আগতে কৈছিলো ন্যাচাৰাল টেন্ডেন্সি আহে টয়লেট যোৱাৰ হেতু সময়ত যদি আপুনি কন্ট্ৰোল কৰি থৈ দিছে সফাই পেলাই থৈ দিছে এটো ৰেগুলাৰ বেসিছত যদি হেবিট থাকে আপোনাৰ তেতিয়া হলে আগলে গৈ কিন্তু পাইলসৰ প্ৰবলেমটো হ'ব আৰু গ্যাস ফৰ্মেশন প্ৰবলেমটো যদি বেছি হয় তাৰমানে যিকোনো বস্তু খালে গ্যাস ফৰ্ম হৈ যায় বহুত মাত্ৰা তেতিয়া হলে আগলে গৈ পাইলসৰ প্ৰবলেমটো হ'ব পাৰে এতিয়া পাইলসৰ যিবিলাক সলিউশন আছে এবিলাকৰ লিমিটেশন বহুত আছে টেম্পৰাৰী হয় সলিউশন বিলাক পার্মানেন্ট সলিউশন নিদিয়ে পেইন যিখিনি হয় এখিনি ভালকে আৰাম দিব নোৱাৰে আৰু যেনেকৈ মই কলো লাষ্ট স্টেজটো একদম এক্সট্ৰিম স্টেজটো ডক্টৰে ক'ব আমাৰ কি কৰিব লাগে সার্জারি কৰি পেলাই এটো কাটি পেলাবলে কয় কিন্তু এইটো বস্তু যেটো সার্জারি কৰা পিছতো দেখা গৈছে বহুতৰ কিন্তু সার্জারি কৰা অলপ দিন পিছত আকৌ প্ৰবলেমটো ঘূৰি আহে তো আমাৰ যিখিনি মাৰ্কেটৰ সলিউশন হয় এটো কিন্তু প্ৰবলেমটো আকৌ অহাৰ পৰা ৰখাব নোৱাৰে প্ৰবলেমটো আকৌ ঘূৰি আহিব পাৰে বডিৰ ভিতৰত তেতিয়া পাইল সিসি ট্যাবলেট আৰু পাইল সিসি ক্ৰীম দুইটা ফৰ্মতে বনোৱা হৈছে ফাৰ্ষ্টত আমি ট্যাবলেটটো চাম ট্যাবলেটত যদি মই ইনগ্ৰেডিয়েন্ট বুলি কওঁ ইম্পৰ্টেন্ট পইণ্ট ইনগ্ৰেডিয়েন্ট বহুতো আছে যেনেকৈ ইম্পৰ্টেন্ট ইনগ্ৰেডিয়েন্ট হিৰক গুণ বুলি কোৱা হৈছে ক্যাটেচিন বোলা বস্তুটো আছে যিকোনো ইনগ্ৰেডিয়েন্ট যে দিয়া হয় কাম এটাই হয় যেটো আমি পেৰিস্টেলসিস মুভমেন্ট শিকিছিলো এই হজম কৰাৰ যেটো মুভমেন্ট হয় এই পেৰিস্টেলসিস মুভমেন্টটো যাতে ভালকে হ'ব পাৰে হজম প্ৰক্ৰিয়াটো যাতে ভালকে আৰু স্মুথলি হ'ব পাৰে হেতুলে সহায় কৰিবলৈ ইনগ্ৰেডিয়েন্টছ খিনি দিয়া হৈছে তাৰমানে পাইলসৰ প্ৰবলেম এটা আমাৰ স্টুল পাস আউট কৰাৰ যেটো প্ৰক্ৰিয়া হয় এটো অলপ ইজিলি হলে পাইলসৰ ক্ষেত্ৰত আৰাম ডেফিনেটলি হ'ব আৰু ভালকে যদি আপুনি স্টুল পাস আউট কৰিব পাৰিছে প্ৰবলেমটো আগলে গ্ৰেডটো বাঢ়ি নেযায় যদি আৰম্ভণিতে ল'ব পাৰে তেতিয়া হলে আগলে প্ৰবলেমটো বাঢ়ি কেতিয়াও নেযাব এতিয়া এটো সব ট্যাবলেটটো ডোসেজ কিমান হ'ব এটা ট্যাবলেট ল'ব লাগিব দিনত দুবাৰ খোৱা বোৱাৰ পিছত আৰু এইখিনিত অলপ কিছুমান বস্তু অলপ ধ্যান দিব যেনেকৈ মই ক'লো পাইলসটো কিয়ৰ কৰে বুলি এইবিলাক কথা নকব গ্যাৰান্টি বোলা শব্দটো নকব পাইলসৰ গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 এই তিনটা কাৰণে ট্যাবলেটটো দিব পাৰে 4 নম্বৰ গ্ৰেডটো অলপ এভয়েড কৰিব আমাৰ ফালৰ পৰা ক্লেম নাই কাৰণ বহুত বেছি প্ৰবলেম হৈ যায়গে আৰু প্ৰেগনেন্ট লেডি আৰু লেক্টেটিং মাদাৰ্সৰ কাৰণে নহয় যদি ল'ব বিচাৰে ডক্টৰক সুধি লোৱাটো 100% জৰুৰী হয় এটো অলপ ধ্যান দিব আৰু যেনেকৈ কৈছিলো যে কাৰবাৰ যদি কনস্টিপেশনৰ প্ৰবলেম আছে তেতিয়া হলে পাইলসৰ প্ৰবলেম আছে তেতিয়া হলে পাইল সিসিটোৰ লগত ফুল এন্ড ইজি যেটো কনস্টিপেশনৰ আমাৰ প্ৰডাক্ট হয় হেতু লগতে কিন্তু কম্বাইন কৰি দিলে বেছি বেটাৰ ৰিজাল্ট আপুনি পাব এই গোটেই বস্তুখিনি অলপ মনত থব কিছুমান বস্তু কেয়ারফুল হ'ব যেটো অলৰেডি মই ক'লো যে গ্ৰেড 4ত কিন্তু এটা কেতিয়াও আপনি ৰেকমেন্ড কৰি নিদিব গ্ৰেড 4 টো অলপ বেছি সিৰিয়াস হৈ যায় তাত আমাৰ ফালৰ পৰা ক্লেম নাই এটো কাৰণে ৰেকমেন্ড নকৰাটোৱে ভাল আৰু ক্ৰীমটোৰ কথা যদি কওঁ ক্ৰীমটো বনোৱাটো কেলে জৰুৰী আছিল কাৰণ পাইলসৰ ক্ষেত্ৰত কি হয় ট্যাবলেটটো গৈ পেলাই ভিতৰুৱাভাৱে কাম কৰিব আভ্যন্তৰীণ যাব আৰু ভিতৰত যিখিনি বস্তুত হেল্প কৰিব লাগে যেটো হজম প্ৰসেস আমি শিকিছো হেতুত হেল্প কৰিব কিন্তু বাহিৰত ইউজ কৰিব লগা প্ৰডাক্ট এটাও লাগিছিলে কাৰণ পাইলসৰ ক্ষেত্ৰত কি হয় স্টুল পাস কৰা সময়ত বহুত পেইন হয় ব্লিডিংৰ প্ৰবলেম হয় ইৰিটেশন হয় খজুতি হয় এই গুটেইখিনি প্ৰবলেমত আৰামৰ কাৰণে লোকেল এৰিয়াটো বাহিৰৰ পৰা কিবা এটা বস্তু লগাবলৈ জৰুৰী আছিল হেতুত মাথাত হৈ ক্ৰীমটো ডেভেলপ কৰা হ'ল ক্ৰীমত যিমানখিনি বস্তু দিয়া হ'ল এইখিনি কুলিং এজেন্টৰ কাম কৰিব
আপুনি লোকেল এৰিয়াত যেতিয়া প্ৰব্লেমত লগাইছে অলপ ঠাণ্ডা ভাৱ এটা থাকিব, এইটোৰ পৰা প্ৰব্লেমখিনিত অলপ আৰাম পাব। কিন্তু আমাৰ যিটো টেবলেটত ক'লো আমি গ্ৰেড 1, 2 আৰু 3 কাৰণে 4টো এভইড কৰিব। ক্ৰীমটো কিন্তু আপুনি গ্ৰেড 4তো লগাব পাৰিব, এইটো একো মানা নাই। এইটো ক্ৰীমটো কেনেকৈ লগাব, ক্ৰীমটোৰ ভিতৰত নহয় এটা এপ্লিকেটৰ দিয়া হৈছে, সেই এপ্লিকেটৰে তাত ওলাব ক্ৰীমটো, সেইটোৰ হেল্পেৰে লগাব লোকেল এৰিয়াত য'ত লগাব লাগে। নিজৰ হাতখনৰ ইউজ নকৰিব, কাৰণ ইনফেকশ্যন হোৱাৰ চান্সেছ থাকে, হাতত জাৰ্মছ থাকিব পাৰে, এইটো কাৰণে এপ্লিকেটৰ দিয়া হৈছে। এপ্লিকেটৰ দি লগাই পেলাই তাৰপিছত কিন্তু এইটো ভালকৈ শুকান টিচু বা শুকান কাপোৰেৰে মুচি পেলাই ভালকৈ চফা কৰি আকৌ য'ত আছিলে তাতে থ'ব। ইউজ কৰাৰ পিছত য'তে ত'তে পেলাই নথ'ব, একেটা কাৰণ যে জাৰ্মছবিলাক থাকিব পাৰে, আকৌ আপুনি যেতিয়া ইউজ কৰিব ইনফেকশ্যনৰ চান্সেছটো বাঢ়ি যাব। তো এইটো অলপ মেইনটেইন কৰিব। আৰু লগতে এইটো লগোৱাৰ বেষ্ট টাইমিংটো কি হয়, ৰাতি শুবলৈ যোৱাৰ আগতে লগাব পাৰে আৰু গা ধুবলৈ যেতিয়া যাব তাৰ আধা ঘণ্টা আগত লগাব পাৰে। ক্ৰীমটো ৱাশ্বেবল বেছত বনোৱা হৈছে, তো আপুনি যেতিয়া ক্লিন কৰিবলৈ যাব বা ধুবলৈ যাব খুব ধুনীয়াকৈ এইটো ৱাশ্ব কৰিবলৈ পাৰিব, এইটো একো অসুবিধা নহয়। ষ্টিকি এজেণ্ট একো দিয়া হোৱা নাই। এইটো আছিলে আমাৰ এলিমেণ্টছ ৱেলনেছৰ 5cc টেবলেট আৰু ক্ৰীম। জাগি আছেনে?